ছাত্ৰছাত্ৰীসকল তোমালোকৰ যিটো টেলেণ্ট চাৰ্চ এক্সাম ক্লাছ 8ৰ এই ভিডিঅ'টো লৈ আহিছোঁ। যিহেতু তোমালোক পৰীক্ষা আহি পালে, চ' তোমালোকে ভালদৰে চাবা আৰু ছ'চিয়েল চায়েন্সৰ ইম্পৰ্টেণ্ট মই কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা কুৱেশ্যন তোমালোক পৰীক্ষাত চাই যাবা। আৰু এই পৰীক্ষাটোৰ কাৰণে এখন ইবুক প্ৰস্তুত কৰা গৈছে, যিখনৰ মূল্য 49 আছিল। এতিয়া মাত্ৰ 35 টকা কৰা গৈছে। কোনো ছাত্ৰই ল'ব পাৰিব। মাত্ৰ 35 টকাত তোমালোকে পুৰণি প্ৰশ্নকাকতৰ সমাধান লগতে ইম্পৰ্টেণ্ট নোটছখিনি সকলোখিনি পাই যাবা উইথ আছামী দুইটা মিডিয়ামতে, বথ এছামিছ এণ্ড ইংলিছ মিডিয়াম। ঠিক আছে, দুইটা মিডিয়ামতে পাই যাবা। কোনো ছাত্ৰতে জইন হ'ব বিচাৰে হোৱাটছএপ নম্বৰতে SMS কৰি হ'ল ক্লাছ 8ৰ টেলেণ্ট চাৰ্চ এক্সাম বুলি এটা SMS কৰি হ'ল। তাতে মই স্কেনাৰখন দি দিম। পে'মেণ্ট মাত্ৰ 35 টকা। নিজৰ কৰিলে হ'ব বা বেলেগৰ পৰা কৰিলেও হৈ যাব। প্ৰথম প্ৰশ্নটো হৈছে, দখনা কোন জাতিৰ মহিলাসকলৰ পৰম্পৰাগত সাজপাৰ? দখনা হৈছে বড়ো জাতিৰ মহিলাসকলৰ পৰম্পৰাগত সাজপাৰ। হস্তিবিনাপ গ্ৰন্থখনৰ ৰচক হ'ল ৰচক হৈছে সুকুমাৰ বৰকাইত। পাইক প্ৰথা কোনে প্ৰচলন কৰিছিল? পাইক প্ৰথা প্ৰচলন কৰিছিল আহোমসকলে। ভাৰতৰ গদ্য সাহিত্যৰ ৰচক কোন? ভাৰতৰ গদ্য সাহিত্যৰ ৰচক হৈছে ভট্টদেৱ। ভাৰতলৈ অহা প্ৰথম জলপথ আৱিষ্কাৰ কৰিছিল কোনে? জলপথ আৱিষ্কাৰ কৰিছিল ভাস্কো দা গামা। ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল 1599 খ্ৰীষ্টাব্দত। ভাৰতলৈ অহা প্ৰথম ইংৰাজ আছিল, তেখেত হৈছে উইলিয়াম হকিন্স। ফৰ্ট উইলিয়ামৰ দুৰ্গ ক'ত অৱস্থিত? ফৰ্ট উইলিয়ামৰ দুৰ্গ হৈছে কলিকতাত অৱস্থিত। আমেৰিকা আৱিষ্কাৰ কৰিছিল কলম্বাছে। পলাশী যুদ্ধ সংঘটিত হৈছিল 1757 খ্ৰীষ্টাব্দত। বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ। স্বত্ববিলোপ নীতি প্ৰৱৰ্তন কোনে কৰিছিল? লৰ্ড ডেলহাউচি। ইয়াৰ শুদ্ধ উত্তৰ। চিৰস্থায়ী বন্দোবস্ত কৰা বিষয়াজন হ'ল লৰ্ড কৰ্ণৱালিছ। ভাৰতৰ প্ৰথম মহিলা আত্মজীৱনীমূলক গ্ৰন্থখন কোনখন? এইখন হৈছে আমাৰ জীৱন। আলিগড় আন্দোলনত নেতৃত্ব দিছিল ছাৰ ছৈয়দ আহমদ খানে। ভাৰতত কিমান শতাংশ লোক গাঁৱত বাস কৰে? 70% লোকে গাঁৱত বাস কৰে। বৰ্তমান নাগৰিকে কিমানটা মৌলিক কৰ্তব্য পালন কৰিব লাগে? 11টা কৰিব লাগে। ভাৰতীয় জাতীয় পতাকাৰ অনুপাত কিমান হৈছে? 3:2 অনুপাত। মৌলিক অধিকাৰ ৰক্ষক হিচাপে কাক জনা যায়? ন্যায়পালিকাক। বা আমি ইয়াত চব মৌলিক অধিকাৰৰ ৰক্ষক হিচাপে কাক জনা যায়? গতিকে এনচাৰটো ইয়াত উচ্চতম ন্যায়ালয় হ'ব। ঠিক আছে, উচ্চতম ন্যায়ালয় হ'ব। ঠিক আছে, ভাৰতীয় জাতীয় পতাকাৰ অশোক স্তম্ভটোৰ মুঠ দৈৰ্ঘ্য কিমান থাকে? 24টা দৈৰ্ঘ্য থাকে। ভাৰত চৰকাৰে কিমান চনত মৌলিক অধিকাৰ প্ৰদান কৰিছিল? কিমান প্ৰকাৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে? 6টা মৌলিক অধিকাৰ প্ৰদান কৰিছে। শিক্ষাৰ অধিকাৰ আইন 2009 চনত। কোন দেশত প্ৰথম অধিকাৰ ধাৰণা প্ৰৱৰ্তন বা জন্ম হৈছিল? সেইটো হৈছে আমেৰিকাত। সম্পত্তিৰ অধিকাৰ বিলুপ্ত কৰা হয় 1978 চনত। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতীয় সংবিধান সম্পূৰ্ণ কাৰ্যকৰী হয় 1950 চনৰ 26 জানুৱাৰী। খচৰা কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ডক্টৰ ভীমৰাও আম্বেদকাৰ। ভাৰতীয় সংবিধানৰ প্ৰস্তুত কৰোঁতে কিমান সময় লাগিছিল? 2 বছৰ 11 মাহ 18 দিন। আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল দয়ানন্দ সৰস্বতী। কাৰণ তোমালোকে জানা যে যিটো ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায়। ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কোনে কৰে? স্বামী বিবেকানন্দ। সত্যৰত প্ৰকাশ গ্ৰন্থখনৰ ৰচনা কোন হৈছে? দয়ানন্দ সৰস্বতী। ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা ৰাজা ৰামমোহন ৰায় হ'ব ইয়াৰ শুদ্ধ উত্তৰ। স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিল? মূল শংকৰ আছিল প্ৰকৃত নাম। সতীদাহ প্ৰথা বিলুপ্ত কৰিছিল লৰ্ড উইলিয়াম বেণ্টিংক। ভাৰতৰ সদস্য নিৰ্বাচিত প্ৰক্ৰিয়া আৰম্ভ হয় 1892 চনত। ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰোঁতে কিমান সময় ভিতৰত শেষ কৰিব লাগিব? 52 ছেকেণ্ড ভিতৰত শেষ কৰিব লাগিব। ছাত্ৰছাত্ৰীসকল, বাকীখিনি আমি নেক্সট বুজাই দিম। তোমালোকে এই ইবুকখন ল'ব পাৰিব। মাত্ৰ 35 টকা দিয়া গৈছে। যিসকল ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা। পুৰণি প্ৰশ্নকাকত সকলোখিনি আছে আৰু লগতে ইম্পৰ্টেণ্ট হয় আৰু সকলোখিনি আছে, তোমালোকে চাব পাৰিবা। ঠিক আছে, বাই।